वेलकम बैक माई चेनेल फार्टी ब्लग। মোৰ নাম হৈছে ফাৰ্টিনা আলম। আজি আকৌ এবাৰ গৈ আছোঁ নগাঁৱলৈ। এইবিলাক চব পেকিং চেকিং হৈ গ'ল। আমাৰ নগাঁৱত বিয়া আছে, বিয়ালৈ গৈ আছোঁ। ओके फ्रेंड्स, এতিয়া 4টা বাজিছে, চাব পাৰে। আৰু আমি সবে ওলাই আছোঁ এতিয়া। আৰু এনেকৈ গৈ মই চব বস্তু এনেকৈ ৰেডি কৰি ৰাখিছিলোঁ। টুথপেষ্ট ল'লোঁ, ফেচ ৱাছ ল'লোঁ। এতিয়া মুখ চুখ ধুই মেলি এতিয়া চাহ খাবলৈ যাম। আৰু এতিয়া 5টামান বাজে। উঠাতে মেলাতে চাহ খোৱাতে মেলাতে 5টা বাজি গ'ল। এতিয়া গৈ আছোঁ আৰু গাড়ীখন ৰখি আছে আগৰফালে। এবাৰ ট্ৰেইন ষ্টেচনতো জাৰ্ণিটো দেখিলে ট্ৰেইনৰ অলপকৈ দেখাম, বেছি নাই। ভিডিঅ'টো চাই থৈ এণ্ডলৈকে ফাৰ্টি ব্লগ। চ' ফ্ৰেণ্ডছ, এনেকৈ কৰি বিস্কুট আৰু চাহ দি খালোঁ। আৰু এয়া পিঠা হয়, এয়া পিঠাবিলাক চাওক। আৰু বহুত ইজি হয় বনোৱা। এয়া কালিৰে আছিলে ফুটেজটো, আজি দি দিলোঁ। আৰু বিয়া আহিছে, বিয়া খোৱাই গ'লে এইটো VIP লৈ যাওঁ। আৰু বহুত ভালো হয় VIP টো। ধুনীয়া মেখেলা চাদৰ, লেহেংগা চেহেংগা চব ইয়াতে আছে। কিবা চুট পিন্ধা এইফালে মা ৰখি আছে। এই চব কিমান আন্ধাৰ হৈ আছে। 5টা বাজিছে এতিয়া। আহি গাড়ীখন ৰখি আছে। জোতা কি হ'ল? মই জোতা পোৱা নাই। বগা বগা হৈ আছে। আৰু এতিয়া চাওক কেনেকৈ কৰি পুলি পৰিছে, ধুনীয়াও লাগি আছে। কিমান ধুনীয়া ভিউ আহিছে ফ্ৰেণ্ডছ। এনেকৈ কৰি গুৱাহাটীলৈ পালোঁ। এতিয়া গুৱাহাটীলৈ পালোঁ। এতিয়া ট্ৰেইনটো এৰিছে, ক্ৰছ আছিলে। আৰু ফ্ৰেণ্ডছ এনেকৈ কৰি পাই যাম আৰু অলপ পিছত নগাঁৱলৈ। ফ্ৰেণ্ডছ, হ'ল কথাটো এয়া, কিন্তু ট্ৰেইনৰ জাৰ্ণিটো একদম কম ৰখাইছোঁ। যেনেকৈ মই বিয়ালৈ গৈছোঁ, বিয়াৰ জাৰ্ণিটো দেখুৱাম কেনেকৈ ইয়াৰ পৰা আৰম্ভ কৰি গৈ আছোঁ। বিয়াত কি হ'ব কি নহ'ব, এতিয়া বিয়ালৈ গৈ আছোঁ, এক্সাইটেড হৈ আছোঁ বহুত। আৰু বহুত ভাল লাগিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক এণ্ডলৈকে ফাৰ্টি ব্লগ। আৰু ফ্ৰেণ্ডছ, এইখিনিয়ে আৰু মেহেন্দিখন চাওক কি ৰঙা হৈছে। মই এনেকৈ ভাবা নাছিলোঁ ইমান যে ৰঙা হ'ব। মেহেন্দি ৰংবিলাক বহুত ধুনীয়া হৈছে দেই। ক'ব গ'লে বহুত ধুনীয়া হৈছে। চ' ফ্ৰেণ্ডছ ফাইনেলি আহি পালোঁহি। আৰু মোৰ এটা কাকা এটা আহিব আমাক ল'বলৈ। আৰু এনে কৰি আহি পালোঁহি। আৰু মই ট্ৰেইনৰ জাৰ্ণিটো কম দেখালে, বিয়ালৈ গৈ আছোঁ। আৰু বিয়াত কি যে হ'ব তাকে ভাবি আছোঁ। ফ্ৰেণ্ডছ, এনেকৈ কৰি এয়া চাওক বিয়া ঘৰত আহি পালোঁ। এইটো দেখিছে ৰঙা ৰঙা গেট ধুনীয়াকৈ সজাইছে। এইটোৱে হয় বিয়াৰ ঘৰ। আহি পালোঁ। এতিয়া মই কাপোৰ চেঞ্জ কৰি আহিলোঁ। এতিয়া যাৰ বিয়া হয় তাৰ লগত মই ইণ্ট্ৰডিউচ কৰি দিওঁ। চাওঁ। আৰু এতিয়া কইনাৰ ওচৰলৈ গৈ আছোঁ। আৰু এবাৰ ধুনীয়াকৈ কইনাক চাই লওক। আৰু ফ্ৰেণ্ডছ, মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে? মানে একদম চিম্পুল আৰু মানুহ চানুহ আহিছে, মোৰ কাপোৰটো চেঞ্জ কৰি ল'লোঁ ধুনীয়াকৈ।
এতিয়া কইনাক গা ধুৱাবলৈ লৈ গৈ আছে। কইনাক গা ধুৱাবলৈ লৈ গৈ আছে। ফ্ৰেণ্ডছ, এতিয়া মই কাপোৰটো ছেইম আছে। এতিয়া বোলে মেহেন্দি ৰচমত চবেই সেউজীয়া পিন্ধিব, খালি মই এতিয়া মানে ব্লু কালাৰে পিন্ধি আছোঁ, নীলা পিন্ধি আছোঁ। আৰু এতিয়া অলপ মানে ভালকৈ আৰু মেকআপ চেকআপ কৰি যাওঁ আৰু ধুনীয়াকৈ। এতিয়া চাগে ডেন্স চেন্স হ'ব, বিৰাট মজা লাগিব। আৰু মোলৈ অলপ মানে আৰু ৱাও ফ্ৰেণ্ডছ, ইমান ধুনীয়া লাগিছে শাড়ীখন কইনাৰ লগত। চাওকচোন, একদম মানে সেউজীয়া পিন্ধি লৈছে। অলপ আগতে যেনেকৈ দেখিছিলে দুপৰীয়া হালধি ৰঙৰ চবে পিন্ধি আছিলে, এতিয়া কইনাও সেউজীয়া পিন্ধিছে। এতিয়া মেহেন্দি এইটো দেখিছে চবেই ইমান ডাঙৰ থালিটোত এতিয়া চবেই ভাত খাব। আচলতে এইটো এটা পৰম্পৰা হয়, আৰু এইটো থালিৰ নাম কয় সাগুৰানা থালি। সাগুৰানা থালি সেইটো কাৰণে কয়, এইটো চবেই মিলি মানে খায়। ইয়াত ভাত খাব, আৰু চাওক মাজতে কইনাও বহিছে, এতিয়া চবেই ভাত খাব ইয়াতে। ফ্ৰেণ্ডছ, এতিয়া কইনা মেহেন্দি লগাব। কইনা মেহেন্দি লগোৱাৰ পিছত ছোৱালী গ্ৰুপবিলাকৰ ডেন্স হৈছিলে। ফ্ৰেণ্ডছ, এনেকৈয়ে জমুৱা জমুৱি হৈ আছিল, বহুত জমাইছিলে ডেন্স চেন্স কৰি মেলি। তাৰপিছত চবেই আহিছিলে নাচিবলৈ, আৰু বহুত মস্তি হৈছে, বহুত মজা কৰিছোঁ। তেনেকৈ নাচা নাচি পিছত এতিয়া আমিও দৰা ঘৰলৈ গ'লোঁ হালধি আৰু মেহেন্দি দিবলৈ। যেনেকৈ মানে ধৰিব গ'লে আমাৰ দুপৰীয়া টাইমত হালধি ৰচম আছিলে, তেতিয়া দৰা ঘৰৰ পৰা কইনাক দিবলৈ আহিছিলে হালধি মেহেন্দি পিন্ধাবলৈ। ঠিক এনেকৈ এতিয়া আমিহঁত গৈ আছোঁ দৰালৈ। এতিয়া আমাৰ বাৰী হয়, ছোৱালী ঘৰৰ মানুহবিলাকে গৈ আছে দৰাক হালধি আৰু মেহেন্দি দিবলৈ। চ' এতিয়া আমি ৱাও ফ্ৰেণ্ড, যেনেকৈ মই কৈছিলোঁ বেলেগ ধুনীয়াকৈ সজাইছে, বহুত ডাঙৰ হয় এৰিয়াটো। চাওক, এইটো মানে দৰা ঘৰ হয়, আৰু চাওক ইমান ধুনীয়াকৈ বনাইছে, আৰু কিবা ষ্টেজো বনাইছে, এটা ডেন্সো কৰি আছে। বা বেলেগে মজা দেই। হালধি আছে ইয়াতে, আৰু মেহেন্দি আছে, তামোল আছে, আৰু ইয়াত মিঠাই আছে বহুত ৰকমৰ। তাৰপিছতে ইয়াত চাবোন, তেল, আৰু ইয়াৰো এইফালে চাওক এটা ষ্টেজ আছে, কি ধুনীয়াকৈ গোলাপ ফুলেৰে বনাইছে, ইমান ধুনীয়াকৈ বনাইছে। আৰু ফ্ৰেণ্ডছ, এতিয়া ব'লকচোন। অ'কে। আৰু ফ্ৰেণ্ডছ, এতিয়া বোলে এইফালে চেল্ফি পইণ্ট আছে শুনিছোঁ। ক'ত আছে এয়া চাওক, এইটো বোলে চেল্ফি পইণ্ট। চাওক, চেল্ফি পইণ্ট। আৰু এইফালে বহুত ডাঙৰ এৰিয়া, চাওক গোটেই এৰিয়াটো চাওকচোন, বহুত ডাঙৰ হয়। আৰু ওপৰফালে চাওক, গোটেই এৰিয়াটো বহুত ডাঙৰ হয়। আৰু ফ্ৰেণ্ডছ, আৰু এবাৰ শ্ল' মোশ্যন কৰি দেখালোঁ, ইমান ধুনীয়া লাগিছে। আৰু হোৱাইট কালাৰ গোলাপ ফুলবোৰ চাওক না। ৱাও ফ্ৰেণ্ডছ, বেলেগ মজা, বেলেগে মজা দেই। এইটো কিমান ধুনীয়া লাগিব কইনা বহিলে। এইটো চেল্ফি পইণ্ট বুলি ভাবি আছোঁ, ইমান ধুনীয়াকৈ সজাইছে। ৱাও, এইটো কিন্তু কইনা বহিব ইয়াত, জানেনে? কইনা বহিব ইয়াত। ফ্ৰেণ্ডছ, কিছু টাইমৰ পিছত ফ্ৰেণ্ডছ আমাৰ ছোৱালীবোৰো নাচিছে।
এইটো ফ্ৰেণ্ডছ দৰা কইনা এতিয়া বিয়া হ'ব এইটো ৰুমতে থাকিব বেডৰুম হয় ইমান ধুনীয়াকৈ মানে চাওকচোন নিজে মই একো নকওঁ আৰু ভালকৈ চাওক ৱাও ছোৱালীবোৰো চেলফি লৈ আছে এজনী এজনী ৱাও ধুনীয়া একদম কি কৰি আমি ভাত চাত খালোঁ আৰু গোটেইকেইজনী মিলি দৰা ঘৰতে আমাৰ সেইদিনাখন ডিনাৰ হৈছিল কইনা ঘৰত চাওক গেটটো ইমান ধুনীয়া লাগিছে লাইট চাইট দি ৰাতি আৰু ধুনীয়া লাগিছে আৰু আমাৰ হাতৰ কইনা ঘৰটো জমনি হৈ আছে এতিয়াও এখেত মোৰ চাচি হয় আৰু আজি এখেত পুলিচ হৈছে আৰু বহুত জমাই আজিও জমাইছে বহুত আছিলে ৰাতি 2টা বজাৰ আছিলে 2টা বজালৈকে এনেকৈ আমাৰ নাচ গানা হৈ আছিল চাওক এনেকৈ নাচ গানা চলি আছিলে গোটেই ৰাতি